অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনস্থ জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ 6ষ্ঠ প্ৰতিষ্ঠা দিৱস উদযাপন। জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়খন সম্পূৰ্ণ বিনামূলীয়া। 2021 চনৰ পৰা প্ৰতিটো শ্ৰেণীতে 40গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে অংকুৰ, প্ৰাক-প্ৰাথমিক, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীলৈ প্ৰতিটো শ্ৰেণীকোঠাতে সম্পূৰ্ণ ডিজিটেল ব্যৱস্থাৰে মুঠ 301গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে চলি আছে। অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সম্পূৰ্ণ অত্যাধুনিকভাৱে শ্ৰেণীকোঠাসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কোনো নামভৰ্তি আৰু মাহেকীয়া মাচুল নাই আৰু কিতাপ, বহী, টিফিন বক্স আদি বিনামূলীয়াকৈ যোগান ধৰা হয়। এইবাৰ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ে 6ষ্ঠ প্ৰতিষ্ঠা দিৱস পালন কৰিছে। বিদ্যালয়ৰ মুকলি সভাত অৰণ্য মাধৱ পদ্মশ্ৰী যাদৱ পায়েং, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ, যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমিত্ৰ পূজাৰী, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ জ্যোতিৰেখা হাজৰিকা, বিশিষ্ট অভিনেত্ৰী চেতনা দাসকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাচনিৰ ৰিপৰ্ট, AIN লাইভ। জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় এইবাৰ জ্যেষ্ঠ প্ৰতিষ্ঠা দিৱস বৰ উলহ মালহেৰে অনুষ্ঠান কৰা হৈছে। আজি আমাৰ বিশিষ্ট অভিনেতা চেতনা দাস বাইদেউ আহিছে, ভিগু কাশ্যপ আছে, দুজনকৈ আমাৰ JB মহাবিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ জ্যোতিপ্ৰসাদ শইকীয়া ছাৰ আহিছে, ওমেন ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ অজন্তা বুঢ়াগোহাঁই বাইদেউ আহিছে, সুমিত পূজাৰী যোৰহাট কলেজৰ সুমিত পূজাৰী আহিছে, মৰাণৰ অনিল শইকীয়া ছাৰ আহিছে, পৰিৱেশ কৰ্মী ঋতুৰাজ ফুকন আহিছে, যাৰ নামে আমি বঁটা দিওঁ যাদৱ পায়েং ইণ্টাৰনেশ্যনেল বঁটা যাদৱ পায়েং ডাঙৰীয়া আহিছে আৰু বিশিষ্ট বহুতখিনি মানুহ আমাৰ এই অনুষ্ঠানলৈ আহিছে। অনুষ্ঠানটো কিন্তু মই এটা স্কুলখন জীৱনত যেতিয়া জন্ম ল'লোঁ ভাবিলোঁ কিবা এটা কৰি যোৱা লগত এই গোটেই স্কুলখনে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰতিষ্ঠা কৰিছোঁ। 301জন ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ ভৱিষ্যত এটা ভাল কাম কৰিবলৈ কৰাৰ তেওঁলোকক যাতে মানৱ সম্পদৰ তাহাঁতক গঢ়িব পাৰোঁ সেই কৰিয়ে মই জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ত 2021 চনৰ 1 এপ্ৰিলত মই এই স্কুলখন প্ৰতিষ্ঠা কৰিছোঁ আৰু এই স্কুলখন সম্পূৰ্ণ বিনামূলীয়া। ইয়াত যোগা, আধ্যাত্মিক, মোৰ স্কুলৰ ভিতৰত নামঘৰ আছে, ৰবটিক্স, কম্পিউটাৰ লেব, মেডিকেল চব এনেকুৱা এটা আধ্যাত্মিক পৰিৱেশ দি ল'ৰা ছোৱালীখিনি আগবঢ়াই নিব বিচাৰিছে যাতে তাহাঁত পৃথিৱীত যাতে তাহাঁত মানৱ সম্পদ হৈ গঢ়ি তুলিব পাৰে। আজি কাৰ্যসূচী আমাৰ দিনত এতিয়া মূল সভা হ'ব। মূল সভাত গোটেই যিজন বিশিষ্ট ব্যক্তি আহি চব অলৰেডি উপস্থিত হৈছে, তেওঁলোকৰ আজি ভাষণেৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিম আৰু আমাৰ যিখিনি প্ৰতিভা স্কুলৰ আছে এঘণ্টীয়া প্ৰগ্ৰেম কৰিছোঁ। আজি তাৰ পৰা 3 বজালৈকে মূল সভা হ'ব। আজি 3 বজাৰ পিছত আমাৰ আজিৰ কাৰ্যসূচী ইমানতে সমাপ্ত হ'ব। কাইলৈ কাৰ্যসূচী আমি দুদিনীয়াকৈ ৰাস পাতিছোঁ। আপোনাৰ 30 আৰু 31 তাৰিখে আমাৰ দুদিনীয়াকৈ ৰাস হ'ব, মহাৰাস পাতিছোঁ। তাৰপিছত আপোনাৰ 1 তাৰিখে মূল যিদিনা প্ৰতিষ্ঠা হৈছিল 1 তাৰিখে আমাৰ মূল কাৰ্যসূচী 1 তাৰিখে আমাৰ বন্তি প্ৰজ্বলনে আমাৰ কাৰ্যসূচী সামৰণি মাৰিম। আমাৰ ইয়াত এতিয়া আউনীআটী প্ৰভু ঈশ্বৰ পীতাম্বৰ দেৱ গোস্বামী আহি তেওঁ মঞ্চ উদ্বোধন কৰিব। তেওঁক এতিয়া মূল ব্যক্তি হয়, তেওঁকে আমি প্ৰথম নিমন্ত্ৰণ কৰি তেওঁৰ পৰাই আমি গোটেই আশীৰ্বাদ লৈছোঁ। আশীৰ্বাদ লৈ তেওঁ এতিয়া আমাৰ মঞ্চখন উদ্বোধন কৰিব। মানে আধ্যাত্মিকতাৰ পৰা একেবাৰে আপোনাৰ প্ৰযুক্তিলৈকে সকলোখিনি বিনামূলীয়াকৈ আমাৰ ৰবটিক্স চব আদি কৰি আমি এই স্কুলৰ যিমান টিচাৰ থাকে প্ৰত্যেকটো টিচাৰক চেলাৰীৰ পৰা আদি কৰি চব মই দিওঁ। তেওঁলোকৰ আৰু ভৱিষ্যত ইয়াৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰা ওলোৱাৰ পিছত ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িবৰ কাৰণে তেওঁলোকক পইচা দিয়া হৈছে আৰু আমি নতুন বঁটা প্ৰৱৰ্তন কৰিছোঁ। যিখিনি মানে আমাৰ ফাৰ্ষ্ট ডিভিজন পায় মানে শ্ৰেণীত 1 নম্বৰ যায় সেইখিনি কাৰণে মাহে তেওঁলোকক আমি BT নিচিনা চৰকাৰে যিভাগে BT দিয়ে তেনেকৈ প্ৰত্যেক ল'ৰাটোক আমি 500 টকাকৈ মাহেকৈ তেওঁলোকৰ একাউণ্টত পইচা দিয়া। আমাৰ ল'ৰা ছোৱালী আমি চবেই পায়, আমি চবকে নিমন্ত্ৰণ কৰিছোঁ, যি আহিব বিচাৰে চবকে চেষ্টা কৰিছোঁ। আমি এখন সুস্থ সমাজ গঢ়িবলৈ চেষ্টা কৰিছোঁ যাতে আমাৰ ইয়াত ড্ৰাগছৰ মদৰ কবলৰ পৰা আমি মুক্ত কৰি এখন সুস্থ সমাজ গঢ়িব পাৰোঁ। সেইটো এখন প্ৰতিষ্ঠা কৰি আগবাঢ়ি গৈছোঁ। উপস্থিত থাকি ভাল লাগিছে। তেওঁৰ যিটো প্ৰতাপ শইকীয়াদেৱৰ যিটো প্ৰতাপ জ্ঞানমাৰ্গৰ যিটো প্ৰতিষ্ঠা পাতিছে, জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গৰ যিটো বিদ্যালয়ে যিটো পাতিছে মানৱ সম্পদ গঢ়িবলৈ তেওঁ যি জ্ঞানৰ বিকাশ দিছে সেইটো সঁচাই লেখন ল'বলগীয়া হৈছে। কাৰণ বিনামূলীয়াকৈ পাঠদান, বিনামূলীয়াকৈ ইয়াত আটাইবোৰ কৰাৰ কাৰণে তেখেত ধন্যবাদৰ পাত্ৰ। এইকাৰণে মোৰ নামত তেওঁ হয়তো এনেকুৱাবিলাক ডিচিশ্যন লয় যে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত পৃথিৱীৰ মানৱ জাতিৰ কাৰণে যিসকল কৈছে মোক চিলেকশ্যনে এটা বঁটা দিয়ে, মোৰ নামত আন্তঃৰাষ্ট্ৰীয় বঁটা দিয়ে। সেইটো তেখেতৰ মনোযোগত যিটো মোক উৎসাহ উদ্দীপনা দিছে তেখেত ধন্যবাদৰ পাত্ৰ। কাৰণ যিবিলাকে দেশ আৰু জাতিৰ কাৰণে কাম কৰে
তেওঁক সেই বঁটাটো প্ৰদান কৰাৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ বিদ্যালয়ৰ যি শিক্ষা চলে বিনামূলীয়া হ'লে বহুতৰ কাৰণে সুবিধা হয় নহয় জানো দুখীয়া জীৱন হয় শিক্ষা বিভাগত তেখেতে যিটো বিনামূলীয়াকৈ কণমানি ল'ৰা ছোৱালীকেইটাক মানৱ সম্পদ কৰিবলৈ যিটো জ্ঞানৰ বিকাশ দিছে সেইটো একেবাৰে লেখন ল'বলগীয়া বৰ্তমান যুগত। সেইকাৰণে তেওঁ ব্যক্তিগতভাৱে যিটো চিন্তা চৰ্চা কৰাৰ কাৰণে তেখেতৰ ধন্যবাদৰ পাত্ৰ বুলি মই ভাবোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996